যেতিয়াই আপুনি কিবা ভাল কাম এটা কৰিব ল'ব, ওচৰ চুবুৰীয়াই আপোনাক সদায় বেয়াটোৱে চিন্তা কৰিব, বেয়াটোৱে ক'ব, ভালটো কেতিয়াও নকয়। যদি আপুনি ভাল কিবা এটা কৰিবলৈ আগবাঢ়িবলৈ বিচাৰিছে, ঘৰৰ ওচৰৰ মানুহটোৱে সদায় আপোনাক কেনেকৈ দবাওঁ, কেনেকৈ বেয়া কিবা এটা কৰি পিনি তাৰ বেয়া বদনাম এটা উলিয়াওঁ, তেনেকৈ চিন্তা কৰি থাকিব। ভাল কামৰ কেতিয়াও আপুনি সহায় সহযোগ পাম বুলি আশা নকৰিব। কোনো ফালৰ পৰা আপোনাক ভাল কাম এটা কৰিবলৈ গ'লে সহায় সহযোগ নকৰে। আৰু ভাল কাম এটা আপুনি যদি কৰি যায়, এই ভাল কামটো কেতিয়াও আন এজনে ইজনৰ আগত প্ৰকাশ নকৰে। যদি বেয়া কিবা এটা হৈ যায়, সেই কথাটো কিন্তু আপুনি গমেই নাপাব যে ইমান ওচৰত থকা মানুহটোৱে গৈ পিনি বহুত দূৰৰ মানুহটোকো ক'বলৈ বেয়া নালাগে, কৈ দিয়ে। আপোনাৰ ঘৰত ঘটি যোৱা কাহিনী যিটো বেয়া কিবা এটা যদি ঘটি গ'ল আপোনাৰ ঘৰতে, তেতিয়া সেই কথাটো গৈ পিনি বহুত দূৰ দূৰণিৰ মানুহে গম পাই যায়। কিন্তু আপুনি যদি ভাল কিবা এটা কয়, ভাল কিবা এটা কৰে, ঘৰৰ ওচৰৰ মানুহটোও গম নাপায়, আৰু গম পায়ো বেলেগক ক'বলৈও নিবিচাৰে, জানিবলৈও নিবিচাৰে। যদি বেয়া কিবা এটা হয়, আপোনাৰ ঘৰত মানুহৰ দম চাব, মানুহে সুধিবলৈ আহিব কি হ'ল কি নহ'ল। কিন্তু ভাল কিবা এটা কৰিলে মানুহ চাবলৈও নাহে, সুধিবলৈও নাহে, খবৰো নলয়। আজিকালি সমাজখনেই তেনেকুৱা হৈ পৰিছে যে কেনেকৈ তাক মাৰি মই আগলৈ যাওঁ, বা তাক মাৰি মই কেনেকৈ দুদিন জীয়াই থাকিব পাৰোঁ, বা ভাল কিবা এটা খাব পাৰোঁ, তেনেকৈয়ে চিন্তা কৰে। তাৰ পৰা কাঢ়ি পিনি মই কেনেকৈ খাওঁ, সেইবিলাক চিন্তাই আজিকালি সমাজত প্ৰায় বেছিকৈ হৈ থাকে। আপুনি ভাল কিবা এটা কৰি চাবচোন, সেই ভাল কামটোৰ গুৰুত্ব প্ৰায় নাই, বা গুৰুত্ব নিদিয়েই। বেয়া কিবা এটা কৰিব, সেইটো গুৰুত্ব দিব। আজিকালি প্ৰায় তেনেকুৱাই হৈ পৰিছে।